দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ বৰপেটাৰ 28 গৰাকী বিদেশী চিনাক্ত কৰাৰ পাছতে এতিয়া হৰব হৈ পৰিছে এবিএমছু আৰু নাম উপাধি দাড়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় এইখন অসমত চৰকাৰীভাৱে বাংলাদেশী সজোৱা হয় বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে এবিএমছুৱে নিৰ্দিষ্ট এটা জনগোষ্ঠীক বিদেশী সজোৱা বন্ধ কৰক লগতে অসমত ডিটেনশন কেম্প বন্ধ কৰক বুলি হুঁচাৰ হৈ পৰিছে এনেদৰে এবিএমছু আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ মতে জনাইছো বৰপেটাৰ 28 গৰাকীক বিদেশী ঘোষণা কৰাক লৈ হৰব হৈছে এবিএমছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে নাম উপাধি দাড়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় এইখন অসমত লুঙি চাই বাংলাদেশী সজোৱা হয় বুলি কৈছে অসমত চৰকাৰীভাৱে বাংলাদেশী বনোৱা হয় এই মন্তব্য কৰিছে এবিএমছুৰ নেতাই নিৰ্দিষ্ট এটা জনগোষ্ঠীক বিদেশী সজোৱা বন্ধ কৰক বুলিও এতিয়া হুংকাৰ দিছে লগতে কৈছে অসমত ডিটেনশন কেম্প বন্ধ কৰক বুলিও হুংকাৰ দিয়া পৰিলক্ষিত হৈছে যদি বাংলাদেশী আছে তেন্তে কিয় আইনী প্ৰক্ৰিয়াৰে বাংলাদেশলৈ পঠাব পৰা নাই বুলিও প্ৰশ্ন কৰিলে এবিএমছুৱে আৰু কিয় অসমত সৰ্ববৃহৎ ডিটেনশন কেম্প নিৰ্মাণ কৰা হৈছে বুলি কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে অসম চৰকাৰক আৰু ভাৰতীয় মানুহক বিদেশী সজাই ডিটেনশন কেম্পলৈ যোৱা বন্ধ কৰক বুলি উল্লেখ কৰিছে আৰু বিদেশী ন্যায়াধিকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থা পুনৰীক্ষণ হ'ব লাগে বুলিও উপদেশ দিছে আৰু অসমৰ সীমান্ত আৰক্ষী হৈছে বিদেশীৰ লেবেল লগোৱা মেচিন এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ বিৰুদ্ধে এবিএমছুৱে আৰু কান্দি ডিটেনশন কেম্পলৈ যোৱা লোকক লৈ এবিএমছুৰ হৰব প্ৰতিক্ৰিয়া কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে কঠোৰ ভাষাৰে সমালোচনা কৰিলে চৰকাৰক এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বৰপেটাত যিহেতু 28 গৰাকীক বিদেশী ঘোষণা কৰা হ'ল ন্যায়াধীশৰ তৰফৰ পৰা আৰু তাৰ পাছতেই এই যি খবৰটো বিয়পি পৰিল সেই বিয়পি পৰাৰ খবৰৰ পাছতেই দেখিবলৈ পোৱা গৈছে এবিএমছু হৰব হৈছে এবিএমছুৰ তৰফৰ পৰা কোৱা হৈছে যে নাম উপাধি দাড়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় এইখন অসমত নাম দাড়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হৈছে আৰু অসমত চৰকাৰীভাৱে বাংলাদেশী বনোৱা হয় বুলি উল্লেখ কৰিছে নিৰ্দিষ্ট এটা জনগোষ্ঠীক বিদেশী সজোৱা বন্ধ কৰক নিৰ্দিষ্ট এটা জনগোষ্ঠীক বিদেশী সজোৱা বন্ধ কৰক আৰু অসমত ডিটেনশন কেম্প বন্ধ কৰক বুলিও দাবী কৰিছে হুংকাৰ দিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে আৰু যদি বাংলাদেশী আছে তেন্তে কিয় আইনী প্ৰক্ৰিয়াৰে বাংলাদেশলৈ পঠাব পৰা নাই বুলি উল্লেখ কৰিছে আমি কিছু দৃশ্যাংশ দেখাইছো এয়া হৈছে কালিৰ দিনৰ দৃশ্যাংশ সোমবাৰৰ দিনৰ দৃশ্যাংশ য'ত দেখিবলৈ পোৱা গৈছিল যে বৰপেটাৰ 28 গৰাকীক বিদেশী ঘোষণা কৰা হ'ল আৰু তাৰ পাছতে এখন বিশেষ বাছেৰে ডিটেনশন কেম্পলৈ লৈ যোৱা হৈছিল এই 28 গৰাকীকৈ লোকক তাৰ পাছতে কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে আত্মীয় স্বজন আৰু এই সমগ্ৰ বিষয়টোক লৈ এতিয়া হৰব হৈছে এবিএমছুৰ তৰফৰ পৰা স্পষ্ট ভাষাত কোৱা হৈছে যে দাড়ি টুপি লুঙি চাই নাম উপাধি চাই অসম চৰকাৰে বিদেশী প্ৰমাণ কৰিছে বা বাংলাদেশী সজাইছে আৰু তাৰ পাছতে ডিটেনশন কেম্পলৈ পঠাই দিছে আৰু এই ডিটেনশন কেম্প বন্ধ কৰক বুলি এতিয়া দাবী কৰিছে এবিএমছুৱে মন্তব্য আছে এবিএমছুৰ নেতা বা সভাপতি টাইছন হুছেইনে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছোঁ যোৱাকালিৰ দিনটোত বৰপেটা জিলাৰ পৰা 28 জনকৈ ঘোষিত বিদেশীক গোৱালপাৰা স্থিত মাটিয়া এছিয়াৰ ভিতৰতে যি সৰ্ববৃহৎ ডিটেনশন চেণ্টাৰ সেই ডিটেনশন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে উক্ত বাতৰি সম্প্ৰচাৰ হওঁতে নিশ্চয় আপোনালোকে দেখিছে যে সেই ঘোষিত বিদেশীসকলৰ যি আত্মীয় স্বজন বা পৰিয়ালৰ ব্যক্তিয়ে তাত হিয়া আজুৰি কিন্তু কান্দি আছে তাত সেই সময়তে অসমৰ সচেতন ৰাইজৰ মনলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে যদি সেই পৰিয়ালৰ কোনোবা মুৰব্বী ব্যক্তি এজন বাংলাদেশী হয় বা সেই পৰিয়ালৰ কোনোবা এজন সদস্য বাংলাদেশী হয় তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ বাকী সদস্যসমূহ কেনেকৈ ভাৰতীয় হ'ব পাৰিব যদি সেই পৰিয়ালৰ বাকী সদস্যসমূহ ভাৰতীয় হয় তেনেহ'লে এজন সদস্য কেনেকৈ বাংলাদেশী বা বিদেশী হ'ব পাৰিলে সেই প্ৰশ্নটো আমাৰ সমগ্ৰ অসমৰ সচেতন ৰাইজৰ মনত উত্থাপন হৈছে একেইখিনি কথা আমি বাৰম্বাৰ যুগ ধৰি বিভিন্ন দল সংগঠনে হওক বা এবিএমছু বা বিভিন্ন ব্যক্তিয়ে কৈ আহিছো যে ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি অসমত যি বিদেশী ন্যায়াধিকৰণৰ যি বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা চলি আছে এই ব্যৱস্থাটো এক সাংঘাতিক ত্ৰুটিপূৰ্ণ ব্যৱস্থা 1946 যিখন ফৰেইনাৰ্ছ এক্টত যিটো বাৰ্ডেন অফ প্ৰুফ
অভিযুক্তৰ হাতত থাকে অৰ্থাৎ যিজন ব্যক্তিক বৰ্ডাৰ আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰিছে সেই ব্যক্তিজনে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লগা হয় বিদেশী ন্যায়াধিকৰণত গৈ আৰু সেই খুৰুঙা লৈ অসমৰ সীমান্ত আৰক্ষীয়ে বা নিৰ্বাচনী আয়োগে বিভিন্ন ৰিফাৰেন্স কেছ বা ডি ভোটাৰৰ নামত অসমৰ হাজাৰ হাজাৰ লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক একমাত্ৰ নাম আৰু উপাধিৰ বাবে আজিৰ তাৰিখত বিদেশীৰ লেবেল লগাই অত্যাচাৰ কৰি আহিছে এই কথাসমূহ বিভিন্ন সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানত স্পষ্ট হৈ পৰিছে 2013 চনত মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গোচৰৰ ৰায়দানত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এটা ফেয়াৰ ট্ৰায়েল হ'বলৈ হ'লে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন জৰুৰী কিন্তু এই ক্ষেত্ৰত আমি এতিয়া অন ৰেকৰ্ড অন চেলেঞ্জ দি আমি ক'ব পাৰোঁ যে অসমৰ যিসমূহ গোচৰ বিদেশী ন্যায়াধিকৰণত ৰুজু হৈছে বা যিসমূহ গোচৰ সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে সেই গোচৰসমূহত কেতিয়াও সুস্পষ্ট সঠিক তদন্ত অসমৰ সীমান্ত আৰক্ষীয়ে কৰা নাই নিৰ্বাচনী আয়োগে কোনো ধৰণৰ তথ্য পাতি অবিহনে আজি অসমৰ লাখ লাখ ব্যক্তিৰ নামৰ আগত ডি ভোটাৰ লগাই দিছে তো এই ব্যৱস্থাবিলাকৰ জৰিয়তে এটা কথা বাৰম্বাৰ স্পষ্ট হৈ আহিছে যে অসমৰ বিদেশী ন্যায়াধিকৰণখনত অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এক কাৰখানা আৰু সীমান্ত আৰক্ষী হৈছে অসমৰ বিদেশী অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী লেবেল লগোৱা এক সঁজুলি আৰু এই ধৰণেৰে আজিৰ তাৰিখত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিক হাজাৰ হাজাৰ ব্যক্তিক এনেকৈ নিজৰ দেশতে বিদেশীৰ লেবেল লগাই নিৰ্যাতন চলাই থকা হৈছে যদি সঁচাকৈ অসমত বাংলাদেশী আছে সেই বাংলাদেশীসকল যদি কোনোবা বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছে তেনেহ'লে সেই বাংলাদেশীসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাংলাদেশলৈ কিয় ডিপৰ্ট কৰিব পৰা নাই সেই প্ৰশ্ন আমি উত্থাপন কৰিছো কিয় ডিটেনশ্যন চেণ্টাৰ বন্দী কৰি ৰাখিব লগা হৈছে কিয় এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন চেণ্টাৰ অসমত স্থাপন কৰিব লগা হৈছে কাৰণ বাৰম্বাৰ কৈ আহিছো যে অসমত চৰকাৰীভাৱে অসমত বিদেশী বনোৱা হয় একমাত্ৰ নাম উপাধি দাড়ি টুপি লুংগিৰ আদিৰ ওপৰত ভিত্তি কৰি অসমত বিদেশী বা বাংলাদেশী সজোৱা হয় আৰু সেই ব্যৱস্থাৰ জৰিয়তে যিসমূহ বাংলাদেশী বা ঘনা হয় সেইসমূহৰ মিছা তথ্যৰে তেওঁলোকক বাংলাদেশী বুলি তাত বিভিন্ন গোচৰৰ দ্বাৰা ৰায়দান কৰা হয় আৰু সেইসমূহ তাত সম্পূৰ্ণভাৱে মানৱ অধিকাৰৰ পৰিসীমা ভাঙি ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা হয় আমি এই বিষয়ে দাবী কৰিছো যে অসমত ডিটেনশ্যন চেণ্টাৰৰ ব্যৱস্থা বন্ধ হ'ব লাগে বিদেশী ন্যায়াধিকৰণৰ এক ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ পুনৰীক্ষণ হ'ব লাগে যিসমূহ ব্যক্তিৰ নামত বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈ আছে সেই গোচৰসমূহক সম্পূৰ্ণভাৱে পুনৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে যি কথা ইতিমধ্যে গোচৰসমূহত যে বিভিন্ন ত্ৰুটি আছে সেই ত্ৰুটিসমূহৰ কথা কিছুদিন আগতে ৰহিম আলী নামৰ ব্যক্তিজনক ভাৰতীয় হিচাপে ৰায়দান দি মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যদি অসম ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ডিটেনশ্যন চেণ্টাৰৰ কোনো প্ৰয়োজনীয়তা নাই যদি বাংলাদেশী আছে তেওঁলোকক ধৰি আইন অনুসাৰে বাংলাদেশলৈ ৰিপৰ্ট কৰক বা যি দেশৰে নাগৰিক সেই দেশলৈ ৰিপৰ্ট কৰক এনেকৈ অসমৰ নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰিবলৈ আমি এই বিষয়ে দাবী জনাইছো অসমৰ সৰ্বস্তৰৰ জনগণক আমি আহ্বান জনাইছো যে আপোনাৰ সকলোৱে এই অগণতান্ত্ৰিক অসাংবিধানিক ব্যৱস্থাৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিব লাগে যিসমূহ ব্যক্তিক আইনৰ সহায়ৰ প্ৰয়োজন সেই মানুহখিনি আইনৰ সহায়ৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে এই বিষয়ে সদায় চিৰদিন চিৰকাল আমি কাম কৰি আহিছো আৰু আগন্তুক দিনতো এই অন্যায়ৰ বিৰুদ্ধে আমি এই বিষয়ে মাত মাতি যাম বৰপেটাৰ যি 28 জন ব্যক্তিক যোৱাকালিৰ দিনটোত বিদেশী সজাই ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ল সেই পৰিয়ালসমূহক যিখিনি সহায় সহযোগ কৰিব লাগে তাৰ কাৰণে আমি এবিএমচি প্ৰস্তুত আৰু এবিএমচি আহ্বান জনাইছো যে ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ থকা যিমান পৰিয়ালৰ ব্যক্তি আছে সেই পৰিয়ালসমূহক আইনী সাহায্য প্ৰদান কৰিবলৈ অসমৰ সংখ্যালঘু দল সংগঠন মাৰ বান্ধি ওলাই আহিব লাগে